हेलो गाइज সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছো। আজি বহুত গৰম মানে ৰ'দ, সেইকাৰণে লৈ আছো ছাতি নহলে ওলাবই নোৱাৰে। গতিকে আহিছিলো পথাৰলৈ, মানে আজি আকৌ ট্ৰেক্টৰে হাল বাব লগা আছিলে, কিন্তু ট্ৰেক্টৰখন নাহিলে। গতিকে আহিলো পথাৰলৈ। গতিকে বলকচোন আমাৰ পথাৰখনৰ ভিউটোকে আপোনালোকক আকৌ এবাৰ দেখাই দিওঁ। পথাৰত খুব ধুনীয়া বতাহ মাৰি আছে। এই হালধীয়া গছডাল আকৌ ধুনীয়াকৈ ফুলিছে, গোটেই গছডালত মানে ফুল, আৰু ইফালে তলতো ফুলিছে। এইফালে এইজন মানুহ গৈ আছে, কলৰ বেপাৰী হয়। গৰু এৰাল দিছে মানুহে। আৰু এই পথাৰবোৰত এটা ভাল কথা হৈছে কি, ইয়াতে যেতিয়া ট্ৰেক্টৰে হাল বাই দিলে মানে বহুত শাক ইয়াতে মানে গজি উঠিলে, আৰু সন্ধিয়া সময়ত গাঁৱৰ মানুহবোৰ আহে ইয়াতে শাক ছিগিবলৈ। আৰু এই ৰাস্তাটোৰেদি আমাৰ গাঁৱৰ মানুহবোৰ টাউনলৈ যায়। আৰু এইটো হৈছে পথাৰৰ মাজত থকা দমকল। মানে এতিয়াতো ইমান ব্যৱহাৰ নহয় বাৰু, কিন্তু যেতিয়া মানে ধান ৰোৱা দিন হৈ যায় তেতিয়া মানুহে ইয়াতে হাত মুখ ধুই। আৰু এই পুখুৰীটো, এইটো পুখুৰী আছিলে, কিন্তু এতিয়া পানী শুকাই গ'ল। আৰু ইয়াতে কি হয়, মানে গৰম দিনত মানুহ আহে, ইয়াৰ গছৰ ছাঁতে জিৰায়। ইয়াতে ডাঙৰ ডাঙৰ গছ আছে, আহত গছ, আৰু খুব ছাঁ পৰি থাকে ইয়াতে। আৰু এইফালে বৰশী বাই আছে। আৰু এইবোৰ হৈছে পুখুৰী। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। ধন্যবাদ।